নমস্কাৰ মই আপিয়াল ৰহমানৰ স্বাগতম জনাইছো ইউটিউব চেনেললৈ সাজি পঢ়িম তোমালোকৰ ক্লাস 6 ৰ অসমীয়াৰ যেটো কিতাপ আছে উন্মেষ তাৰে আজি আমি পাঠ 10 টো কৰিম লক্ষীনাথ বেজবৰুৱাৰ হৈতে সাক্ষাৎকাৰ অৰ্থাৎ লক্ষীনাথ বেজবৰুৱাৰ হৈতে কাৰবা সাক্ষাৎকাৰ হৈছে এইটো কথা কৈছে সো কাৰ সাক্ষাৎকাৰ হৈছে আমি নিশ্চয়কৈ এইটো পাঠ পঢ়িলে জানা পাই যাম সো এইটো হৈছে লক্ষীনাথ বেজবৰুৱাৰ এইটো প্ৰতিছবি ঠিক আছে সো নৰেন বৰদলৈৰ হৈতে সাক্ষাৎকাৰ হৈছিল সো যেতিয়া লক্ষীনাথ বেজবৰুৱাই খুদুৰ সম্বলপুৰৰ পৰা আহি থাকতে যেটো জয়মতী ফিল্ম আছিল হেতু উদ্বোধন কৰিবলৈ আহিছিল তেতিয়ালৈ সাক্ষাৎ হৈছিল নৰেন বৰদলৈৰ হাতে ঠিক আছে বা লগত সো তোমালোকৰ এইটো পাঠ যদি স্কুলত পঢ়াই দিয়া নাই একো কথা নাই আমি যে তোমালোকৰ ইয়াত যিবিলাক প্ৰশ্ন দি আছে প্ৰশ্নখিনি ইম্পৰ্টেন্ট হৈ যায় যিবিলাক প্ৰশ্ন দি আছে আটাইকেইটা প্ৰশ্ন মই কৰাই দিম পেজ নম্বৰ 1 ৰ পৰা ষ্টাৰ্ট হৈ যায় ক্ৰিয়াকলাপ মই আটাইকেইটা প্ৰশ্ন মই ধুনিয়াকৈ উত্তৰ কৰাই দিম আৰু লগতে পাঠটো মই তোমালোকক লাষ্টত বুজাইও দিম ঠিক আছে যাতে কিছুমানে যি সকলে স্কুলত ভালকে বুজি পোৱা নাই তেওঁলোকে যাতে ভালকে বুজি পাই যায় সো তোমালোকে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা সো যেহেতু এইটো পাঠটো লিখিছে কোন লিখকৰ পৰিচয়টো আমাৰ জনাটো খুবই দৰকাৰ যেনেকৈ নৰেন বৰদলৈয়ে লিখিছে লিখক হৈছে নৰেন বৰদলৈৰ জন্ম হৈছিল 1912 চনত আৰু মৃত্যু হৈছে 1994 চনত কৈছে এতিয়া যে নৰেন বৰদলৈৰ সম্পূৰ্ণ নাম নৰেন্দ্ৰনাথ বৰদলৈ এটো প্ৰশ্ন আহিব পাৰে যে নৰেন বৰদলৈৰ সম্পূৰ্ণ নামটো কি সো নৰেন বৰদলৈৰ সম্পূৰ্ণ নামটো হৈছে নৰেন নাথ বৰদলৈ ঠিক আছে তেওঁ নগাঁও জিলাৰ হয়বৰ গাঁৱত জন্মগ্ৰহণ কৰিছিল পাছলৈ তেওঁ বৰমপুৰৰ ভেৰিভেৰি গাঁৱত স্থায়ীভাৱে বাস কৰিবলৈ লৈছিল তেওঁ আছিল একাধাৰে সু অভিনেতা চিত্ৰ সাংবাদিক কবি প্ৰবন্ধকাৰ লেখক আৰু ৰাজনীতিবিদ 14 বছৰ বয়সত নৰেন বৰদলৈয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত লৰা ৰজাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল গতিকে এতিয়া প্ৰশ্ন আহিব পাৰে যি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিখন আছিল তাতে কোনে চৰিত্ৰ ৰূপায়ণ কৰিছিল গতিকে লৰা ৰজাৰ চৰিত্ৰ কোনে ৰূপায়ণ কৰিছিল গতিকে লৰা ৰজাৰ চৰিত্ৰ এই নৰেন বৰদলৈয়ে ৰূপায়ণ কৰিছিল ঠিক আছে তাৰ পিছত 1933 খ্ৰীষ্টাব্দত আগৰৱালা দেৱে বৰদলৈক চিত্ৰবন ষ্টুডিওৰ প্ৰচাৰ সচিব হিচাপে নিযুক্ত কৰিছিল গতিকে নৰেন বৰদলৈ আছিল চিত্ৰবন ষ্টুডিওৰ সচিব আছিল ঠিক আছে প্ৰচাৰ সচিব তাৰ পিছত যে পৰৱৰ্তী কালত আব্দুল মজিদে পৰিচালনা কৰা উত্তৰকাল কথাছবিত তেওঁ অভিনয় কৰিছিল উত্তৰকালটো কোনে পৰিচালনা কৰিছিল আব্দুল মজিদে ঠিক আছে সো এইখিনি ইম্পৰ্টেন্ট আছিল বাবে মই গাই দিলো তোমালোকে এইখিনি মন দি শুনিছা নহলে তোমালোকে লিখি লবা ইম্পৰ্টেন্ট যিখিনি মই কৈ দিছো ঠিক আছে আৰু তোমালোকে পঢ়িবা কিতাপত দিয়া আছে তোমালোকৰ সো প্ৰথম আমি চাম ক্ৰিয়াকলাপ পাঠ ভিত্তিকত 1 নম্বৰ মই কৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰিবলৈ আমাক কৈছে ঠিক আছে সো মোক যেটো শুদ্ধ হ'ব হেতু এমসিকিউ টাইপৰ প্ৰশ্ন এইবিলাক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট আমাক কৈছে যে জয়মতী কথাছবিখনৰ প্ৰথম দৰ্শনীৰ উদ্বোধন কোন ঠাইত কৰা হৈছিল গতিকে প্ৰথম দৰ্শনীৰ উদ্বোধন কোন ঠাইত কৰা হৈছিল ক দি আছে সদিয়াত খ দি আছে কলিকতাত গ দি আছে সম্বলপুৰত আৰু ঘ দিছে জয়সাগৰত সো কত কৰিছিল যেটো প্ৰথম আছিল এটো কলিকতাত উদ্বোধন কৰিছে ঠিক আছে গতিকে এইটো হ'ব আনসারটো সম্বলপুৰৰ পৰা আহিছিল হে বেজবৰুৱা কিন্তু কলিকতাত উদ্বোধন কৰিছিল জয়মতী কথাছবিখন গতিকে খ হ'ব উত্তৰ সেই কাৰণে আমি খ দেনেকে আমি গোল চিন দিম ঠিক আছে এনেকে পুৰাই দিবা আৰু মই সময় নষ্ট নকৰি মই আগে বাৰো নেক্সট কোশ্চেন লৈ নেক্সট কৈছে আমাক জয়মতী কথাছবিখনৰ ডালিমী চৰিত্ৰটিৰ ভাও বেজবৰুৱাৰ কিয় ভাল লাগিছিল গতিকে জয়মতী যেটো ডালিমী চৰিত্ৰটি আছে গতিকে এইটো যেটো ভাও কৰিছিল বা অভিনয় কৰিছিল এইটো কিয় বেজবৰুৱাৰ লক্ষীনাথ বেজবৰুৱা খুবেই ভাল লাগিছে এটা আমাক সুধিছে কোৱা দিছে যে ডালিমী এটি কলোপযোগী চৰিত্ৰ হোৱাৰ বাবে খ দিছে ডালিমী এটি ঐতিহাসিক চৰিত্ৰ হোৱাৰ বাবে গ দিছে ডালিমী চৰিত্ৰটি বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ বাবে আৰু ঘ নম্বৰ ডালিমী চৰিত্ৰটি সৰল চঞ্চল প্ৰকৃতিৰ হোৱাৰ বাবে গতিকে কি হ'ব গ নম্বৰ ডালিমী চৰিত্ৰটি বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ বাবে গতিকে গত আমি নেকে গোল চিন দিম ঠিক আছে গ হ'ব শুদ্ধটো এনেকে আমি গটো এনেকে পুৰাই দিম বুজি পাইছানে এতিয়া আমাক 2 নম্বৰ কৈছে যে
তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ কিয় শুদ্ধ বুলি বাছি ললা তোমাৰ লগৰীয়াৰ লগত আলোচনা কৰি কোৱা সো আমি গ নম্বৰ কি আনসাৰ কৰিলো এটা আমাক লিখিব গৈছে 2 নম্বৰত সো এইটো কাৰণে তোমালোকে উত্তৰটো কৰিবা 2 নম্বৰ প্ৰশ্ন যেটো দিছে যে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা তোমাৰ লগৰীয়াৰ লগত আলোচনা কৰি কোৱা সো আমি কিয় যেটো 2 নম্বৰ প্ৰশ্নতে হেতুৰ উত্তৰ আমি গ বুলি বাছি ললো যেনেকৈ ডালিমি চৰিত্ৰটি বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ বাবে সো কিয় আমি হেতু চুজ কৰিছো সো আমি উত্তৰ কৰিম যে বেজবৰুৱাই ডালিমি চৰিত্ৰটিক তেওঁৰ মানস প্ৰতিমাৰ ৰূপ বুলি উল্লেখ কৰিছে অৰ্থাৎ তেওঁৰ কল্পনাত থকা আদৰ্শ নাৰী চৰিত্ৰ যেনেই ভাবিছিল হেয়া ডালিমিৰ দৰে সেইভাবে গ উত্তৰটো সঠিক সো গতিকে ডালিমিক যেনেকুৱা চৰিত্ৰ আছিল তেওঁৰ মানস প্ৰতিমাৰ বুলি ভাবিছিল ঠিক তেনেদৰে আদৰ্শ চৰিত্ৰ আছিল কাৰণে তেওঁক ডালিমি চৰিত্ৰটো বেজবৰুৱাৰ মানস প্ৰতিমাৰ বাবে ভাবি লৈছিল ঠিক আছে এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে আমাক যে তলৰ প্ৰথম মেঘ টুকুৰাত থকা শব্দবোৰৰ অৰ্থ দ্বিতীয় মেঘ টুকুৰাত দিয়া আছে শব্দবোৰৰ অৰ্থ বাছি উলিয়াই লিখা আৰু বা লিখা দাৰি প্ৰয়োজন হলে অভিধান সহায় লবা বা অভিধানৰ সহায় লবা বুলি কৈছে তো আমাক লিখিব লাগে এইফালে দিছে হেপা ইয়াৰ অৰ্থটোকে এইফালে দিয়া আছে আমাক ঠিক আছে সো আমি ইয়াৰ কাৰণে উত্তৰটো কৰিম প্ৰথমত যেটো দিছে আমি উত্তৰ হিচাপে শব্দ অৰ্থ লিখি লৈছো সো যেটো আছে হেপা ইয়াৰ অৰ্থ হ'ব হাবিয়াস তাৰ পিছত সাৰ্থক লিখিম সাৰ্থক মানে সফল শাইলাক এটো হ'ব সদৃশ প্ৰতিমা এটোৰ অৰ্থ হ'ব মূৰ্তি তাৰ পিছত ক্ৰুটি দি আছে ক্ৰুটিৰ অৰ্থ হ'ব দোষ অনুপ্ৰাণিত এটোৰ অৰ্থ হ'ব উৎসাহিত তাৰ পিছত গৰুণ্ড এটো অৰ্থ হ'ব গৰুণ্ড পক্ষী বা গৰুৰ পক্ষী এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে আমাক যে তলত দিয়া প্ৰশ্ন কেইটাৰ উত্তৰ কোৱা আৰু লিখা এইবিলাক প্ৰশ্ন খুবই ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে যেনেকৈ ক নম্বৰ প্ৰশ্ন যে প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি আমি উত্তৰ কৰিম জয়মতী খ নম্বৰ প্ৰশ্ন যে জয়মতী কথাছবিখন কিমান খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল আমি উত্তৰ কৰিম 1935 খ্ৰীষ্টাব্দৰ 10 মাৰ্চত গ নম্বৰ প্ৰশ্ন জয়মতী কথাছবিখন কোনে নিৰ্মাণ কৰিছিল আমি উত্তৰ কৰিম ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ঘ নম্বৰ যে বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ কোন ঠাইৰ পৰা আহিছিল সো পাঠটোৰ আৰম্ভণিতে লিখা আছে সো আমি উত্তৰটো কৰিম যে বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ সুদূৰ সম্বলপুৰৰ পৰা আহিছিল 9 নম্বৰ প্ৰশ্ন যে বেজবৰুৱাৰ কোনখন নাটকৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিল আমি উত্তৰ কৰিম বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিল এতিয়া 5 নম্বৰৰ প্ৰশ্নবিলাক দিছে 5 নম্বৰ কৈছে যে তলত দিয়া প্ৰশ্ন কেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা গতিকে আলোচনা কৰি আমাক কব কৈছে আৰু লিখিব কৈছে গতিকে লিখি কলে হৈ গল সো ক নম্বৰ প্ৰশ্ন দিছে যে জয়মতী ফিল্মৰ ডালিমি চৰিত্ৰটিয়ে বেজবৰুৱাৰ সপোন কেনেদৰে দিঠক কৰিলে আমি উত্তৰ কৰিম যে ডালিমি চৰিত্ৰটোৱে বেজবৰুৱাৰ কল্পনাৰ আদৰ্শ অসমীয়া নাৰীৰ প্ৰতিনিধিত্ব কৰিছিল এই চৰিত্ৰটোৰ দৃঢ়তা চাঞ্চলতা আৰু আত্মবলিদানৰ স্পহাই তেওঁৰ মানস প্ৰতিমাৰ সাৰথী হৈ উঠিছিল হেয়া তেওঁৰ বহুদিনৰ চিন্তাৰ ৰূপ দিছিল খ নম্বৰ যে অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী সম্পৰ্কে বেজবৰুৱাৰ মত কেনে ধৰণৰ আছিল আমি উত্তৰ কৰিম যে বেজবৰুৱাই বিশ্বাস কৰিছিল যে অসমত অসমীয়াৰ দ্বাৰাই এক নবীন শিল্পৰ আৰম্ভণি হৈছে তেওঁ ফিল্ম সম্বন্ধে আশাবাদী আছিল যদিও বিভিন্ন মত থাকিব পাৰে বুলি তেওঁ স্বীকাৰ কৰিছিল গ নম্বৰ যে বেজবৰুৱাই কি কাৰণত জয়মতী কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে আমি উত্তৰ কৰিম যে তেওঁ উল্লেখ কৰিছে যে নাট্যৰ চিত্ৰায়ন চৰিত্ৰসমূহৰ প্ৰাণবন্ত অভিনয় সংলাপ আৰু অসমৰ পৰিৱেশৰ নিখুঁত প্ৰতিছবিয়ে ছবিখনক সফল কৰি তুলিছে এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে যে কোনে কাক কৈছিল লিখা মানে কোনটো কথা কাক কৈছিল যেনেকৈ ক নম্বৰ কথাটো কৈছে ক নম্বৰ কৈছে যে অসমত অসমীয়াৰ দ্বাৰাই আগে নোহোৱা নপজা এনে এটা কাৰ্য চলাবলৈ মোৰ বৰ হেপাহ হৈছিল গতিকে এইটো কথা কোনে কৈছিল এইটো কথা লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল কাক কৈছিল নৰেন বৰদলৈক কৈছিল সো আমি উত্তৰ কৰিম যে লক্ষ্মীনাথ বেজবৰুৱাই কথাষাৰ নৰেন বৰদলৈক কৈছিল খ নম্বৰ আমাক দিছে যে
ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মত। সো এইটো কথা কোনে কৈছিল আমি উত্তৰ কৰিম যে এই কথাষাৰ নৰেন বৰদলৈয়ে বেজবৰুৱা ডাঙৰীয়াক কৈছিল। গ নম্বৰ যে এই বুঢ়াৰ এই আশা পূৰ্ণ হ'বনে নহয় ঈশ্বৰে জানে। গতিকে এইটো লাষ্টৰ একেবাৰে লাইন এইটো পাঠৰ। সো এইটো বেজবৰুৱা দেৱে কৈছিলে আমি উত্তৰ কৰিম যে বেজবৰুৱাই নিজকে উল্লেখি নৰেন বৰদলৈক কৈছিল যে নিজকে কৈছিলে যে মই বুঢ়া হৈছিলোঁ যে মোৰ আশাটো পূৰ্ণ হয় নাই সেইটো কৈছে নৰেন বৰদলৈক। ঠিক আছে, এতিয়া 7 নম্বৰ প্ৰশ্ন দিছে যে গৰুণ্ডৰ উৰাও দেখি টিপচিয়ে যদি ভাবে যে মই তেনেকৈ উৰিব নোৱাৰোঁ, যেতিয়া টিপচিয়ে উৰাও মাৰি লোকৰ হাঁহিয়াতৰ পাত্ৰ নহওঁ, তেন্তে টিপচিয়ে ভুল কৰিব। শিক্ষকৰ সহায় লৈ কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা। এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে। আমি উত্তৰ কৰিম যে এই উক্তিটোৰ দ্বাৰা বেজবৰুৱাই কৈছে যে অন্যজনে যদি কিবা এটা ডাঙৰ ব্যৱসায় কৰি সফল হয় তেন্তে সেয়া অনুকৰণ কৰিব নোৱাৰিলেও হীনমন্যতা বা নিজকে অপদাৰ্থ ভবাৰ প্ৰয়োজন নাই। মানুহে নিজৰ যোগ্যতাৰ সীমাৰ ভিতৰত নিজ নিজ পদ্ধতিতেই সফলতা বিচাৰিব লাগে। টিপচিয়ে গৰুণ্ডৰ উৰাৰ অনুকৰণ কৰিবলৈ চেষ্টা নকৰি নিজ স্বভাৱত সন্তুষ্ট হ'ব লাগে। এইটো আত্মবিশ্বাস আৰু আত্মসন্মানৰ শিক্ষা দিয়ে। এতিয়া 8 নম্বৰ প্ৰশ্ন দিছে আমাক যে সাক্ষাৎকাৰ কোনখিনি কথা তোমাৰ ভাল লাগিছে আৰু কিয় ভাল লাগিছে দলত আলোচনা কৰা। গতিকে সাক্ষাৎকাৰ যিখিনি কথা পাতিছে কোনখিনি কথা ভাল লাগিছে সেইটো আমাক সুধিছে। সো আমি উত্তৰ কৰিম যে এই সাক্ষাৎকাৰটোৰ সকলো প্ৰশ্ন আৰু উত্তৰৰ ঐতিহাসিক মূল্য অসমীয়া কথাছবিৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু অমূল্য সম্পদ ৰূপে গণ্য কৰিব পাৰি। এই দৃষ্টিভংগীৰ পৰা সমগ্ৰ সাক্ষাৎকাৰটোৱে ভাল লগা তাৎপৰ্যপূৰ্ণ আৰু যুক্তিসন্মত প্ৰথম অসমীয়া কথাছবি জয়মতীৰ উদ্বোধনী অনুষ্ঠান 1935 চনত 10 মাৰ্চত কলিকতাৰ ৰাওনাক প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল। উদ্বোধন কৰিছিল লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই। তেতিয়াই সাংবাদিক, সাহিত্যিক, অভিনেতা আৰু কথাছবিখনৰ লগত জড়িত হৈ থকা নৰেন বৰদলৈয়ে বেজবৰুৱাৰ এই সাক্ষাৎকাৰটো গ্ৰহণ কৰিছিল। তাৰপিছত লিখিম যে সাক্ষাৎকাৰটোত বৰদলৈয়ে কৰা প্ৰশ্নৰ উত্তৰত বেজবৰুৱাদেৱে ছবিখনত সেই সময়ৰ জয়মতীৰ কাহিনীটো সংঘটিত হোৱাৰ সময়ৰ পটভূমি সঠিক ৰূপত তুলি ধৰা বুলি কৰা মন্তব্য, সামগ্ৰিকভাৱে সকলো অভিনেতা অভিনয়ে সু অভিনয় কৰাৰ উপৰিও বেজবৰুৱাৰ মানস প্ৰতিমা ডালিমী চৰিত্ৰটোৰ ৰূপায়ণে বেজবৰুৱাৰ সপোনৰ ছবিখন দিঠকত উদ্ভাসি উঠা কথাখিনি মন চুই যোৱা বিধৰ। এই সাক্ষাৎকাৰৰ মাজেদি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ ছবি নিৰ্মাণৰ ওপৰত থকা গভীৰ জ্ঞান আৰু অৱলম্বন কৰা কৌশল সম্পৰ্কেও বেজবৰুৱাই ইতিবাচক মন্তব্য কৰি সামগ্ৰিকভাৱে ছবিখনৰ সফল ৰূপায়ণ হোৱা বুলি কৰা মন্তব্য বৰ ভাল লাগিছে। কাৰণ অসমত সেই সময়ত বোলছবি নিৰ্মাণ কৰাৰ কোনো সা সুবিধা নথকা অৱস্থাত দুঃসাহসী জ্যোতিপ্ৰসাদে নানা প্ৰতিকূল পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ বাগৰ কৰি এই ছবিখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছিল। আমি 8 নম্বৰলৈকে প্ৰশ্ন উত্তৰ কৰিলোঁ। সো এতিয়া চাবা ভাষা অধ্যয়ন দি আছে আমাক জানো অহা বুলি দিছে। সো জানো অহা যিখিনি থাকে সেইখিনি ইম্পৰ্টেণ্ট হৈ যায়। কৈছে যে পাঠটিত তোমালোকে নিমন্ত্ৰণ, কাৰণ, পৌৰাণিক, আচৰণ এই শব্দকেইটা পাইছা। প্ৰতিটো শব্দতে মূৰ্ধন্য বৰ্ণটো আছে। এই শব্দকেইটাত মূৰ্ধন্য ব্যৱহাৰ হোৱাৰ নিৰ্দিষ্ট কাৰণ আছে। এই ক্ষেত্ৰত ইয়াত নত্যবিধিৰ নিয়ম প্ৰযোজ্য হৈছে। এই নিয়ম অনুসৰি শব্দত থকা ৰি, ৰ আৰু স্বৰ পাছত দন্তান্নটো মূৰ্ধন্য হয়। উদাহৰণস্বৰূপে ঋণ ইয়াত মূৰ্ধন্য হৈছে, তৃণ ইয়াত মূৰ্ধন্য হৈছে আদি শব্দকেইটাত মূৰ্ধন্যৰ লগত ৰি আখৰটো থকাৰ কাৰণে ইয়াত মূৰ্ধন্য হৈছে। আকৌ নিমন্ত্ৰণ, কাৰণ, পৌৰাণিক, আচৰণ আদি শব্দকেইটাতো মূৰ্ধন্যৰ আগত ৰ থকাৰ কাৰণে মূৰ্ধন্য হৈছে। গৱেষণা, বৰ্ষণ আদি শব্দকেইটাত মূৰ্ধন্যৰ আগত স থকাৰ বা মূৰ্ধন্য থকাৰ কাৰণে মূৰ্ধন্য হৈছে। এতিয়া আমাক 9 নম্বৰ প্ৰশ্ন দিছে যে ওপৰৰ উদাহৰণৰ আধাৰত বিচাৰ কৰি তলত দিয়া শব্দবোৰৰ শুদ্ধ ৰূপটো লিখা। গতিকে ইয়াত ভুলকে দি আছে, আমাক শুদ্ধকে লিখিব লাগে। যেনেকৈ ধৰণ, গতিকে ৰ আছে ইয়াত মূৰ্ধন্য হ'ব। ঠিক আছে, গতিকে ধৰণ আমি লিখিম ধ, ৰ আৰু মূৰ্ধন্য ধৰণ।
ইয়াত আছে মৰণ, ইয়াত দন্তান্ন আছে, ইয়াত মধ্যাহ্ন হ'ব, গতিকে মৰণ হ'ব। ম ৰ আৰু মধ্যাহ্ন, মৰণ অকণমান ডাঙৰকৈ দিবা, এইটো মধ্যাহ্ন হৈ যাব, ঠিক আছে। আকৌ ইয়াত দিছে বিশেষণ, গতিকে দন্তান্ন আছে, ইয়াতো মধ্যাহ্ন হ'ব, গতিকে বিশেষণ, বিশেষণ আৰু দন্তান্ন, বাছ মধ্যাহ্ন, ঠিক আছে, মধ্যাহ্ন হৈছে, গতিকে এইটো বিশেষণ। ইয়াত ভীষণ আছে, গতিকে এটা মধ্যাহ্ন দিবা, ভদ্ৰিকাৰ ভি স আৰু মধ্যাহ্ন, ভীষণ। ইয়াত আছে মিশ্ৰণ, গতিকে মিশ্ৰণ মধ্যাহ্ন হ'ব, স আছে ইয়াত, গতিকে মিশ্ৰণ বা মসৃণ, মসৃণ মধ্যাহ্ন। ইয়াত আছে মৃণাল, গতিকে মৃণাল, মৃ মধ্যাহ্নয় কাৰনা আল্ল, মৃণাল, ঠিক আছে। বুজি পালো, এইখিনি মধ্যাহ্ন হ'ব ইয়াত। এতিয়া আমাক 10 নম্বৰ প্ৰশ্ন দিছে যে তলত থকা শব্দবোৰ নত্যবিধি অনুসৰি বিশ্লেষণ কৰি সিপিঠিৰ তালিকাখনৰ উপযুক্ত ঠাইত বহুৱা, গতিকে এইবিলাক আমাক ব্যৱহাৰ কৰি নত্যবিধি ব্যৱহাৰ কৰি আমাক সেই এই পিঠিত এইবিলাক যিবিলাক আছে সভ্ৰাসন, কাৰণ, তোষণ, প্ৰাণ, মিশ্ৰণ, তৃণ, ঋণ, ভূষণ, তৰ্পণ, কৰ্ণ, ঘৃণা, তোৰণ, ঘ্ৰাণ, ধৰণী, এইবিলাক আমাক সেই পিঠিত যিবিলাক আছে ইয়াত আমাক বহাব কৈছে। এইটো যে ৰি থকাৰ বাবে কোনবিলাক শব্দ আহিলে, ৰ থকাৰ কাৰণে কোনবিলাক শব্দ আহিলে, আৰু মদিনা স থকাৰ কাৰণে কোনটো কেইটা শব্দ আহিলে। সো যিবিলাক হিষ্টৰী আছে, ঠিক আছে, বা এইটো কি কয় অ আ ই অ, ঠিক আছে, হিষ্টৰী বুলি কয়। তো গতিকে এইটো হোৱাৰ কাৰণে আমি কি পাইছো, মসৃণটো পাইছো। হিপিঠিত চাবা তোমালোকে মসৃণ, ঠিক আছে, মসৃণটো পাইছো, এইফালে চাবা মসৃণটো পাইছো, ঠিক আছে। গতিকে ইয়াৰ পৰা আমি পাইছো, তোমালোকে বাছি ল'বা। ৰি থকাৰ কাৰণে মসৃণটো পাইছো, তাৰপিছত তৃণ পাম আমি, তৃণ, ঠিক আছে। তাৰপিছত ঘৃণাটো পাম, ঘৃণা, ঘৃণা, আৰু এটা পাম ঋণটো পাম, ঋণ, ঠিক আছে, ঋণ, বাছ এইকেইটা আমি পালো। এতিয়া ৰ থকাৰ কাৰণে আমি চাম, ৰ থকাৰ কাৰণে প্ৰাণ পাম আমি, সিফালে চাবা প্ৰাণ, কমা, আৰু পাম আমি ঘ্ৰাণটো পাম, ঘ্ৰাণ মধ্যাহ্ন, ঘ্ৰাণ, ঠিক আছে। তাৰপিছত আমি পাম কৰ্ণ, পাম কৰ্ণ, ৰ আছে, কৰ্ণ, ঠিক আছে। তাৰপিছত তৰুণ পাম, তোৰ মধ্যাহ্ন, তৰুণ। তাৰপিছত তোমালোকে পাবা কাৰণ, পাবা কাৰণ, কাৰ মধ্যাহ্ন, কাৰণ। তাৰপিছত তোমালোকে পাবা তৰ্পণ, পাবা তৰ্পণ, তৰ্পণ, পৰে আৰু মধ্যাহ্ন, ঠিক আছে। 1 2 3 4 5 6, 6টা আমি পাই যাম, ঠিক আছে। প্ৰাণ, ঘ্ৰাণ, কৰ্ণ, 1 2 3 4 5 6, আৰু এটা পাব লাগিছে ধৰণী, এটা আছে ধৰণী, ৰ আছে, ধৰণী, ধৰ মধ্যাহ্ন নি, ধৰণী। এতিয়া মদিনা স থকাৰ কাৰণে আমি কি পাম, তাতে আমি ভূষণ পাম, ভূষণ, ভয় সুকাৰ ভূ বা ভয় দুৰ্গুকাৰ, তোমালোকে যেটো আছে সেইটো চাই ল'বা, ঠিক আছে। দুৰ্গুকাৰ আছে, ভূ মদিনা স আৰু মধ্যাহ্ন, ভূষণ পাম। তাৰপিছত আমি পাম তোষণ পাম, বা সম্ভাষণ, প্ৰথমে লিখি লওঁ যে সম্ভাষণ, সম্ভাষণ। তাৰপিছত এটা আছে তোষণ, আছে তোষণ, বাছ এইকেইটা আমি পাই গলো, বুজি পাইছা। এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো চাম। 11 নম্বৰ প্ৰশ্নত কৈছে যে আৰ্হিটোত দেখুৱাৰ দৰে তলৰ বাক্য শাৰীৰ ভাৱ বহলাই লিখা, গতিকে ভাৱ বহলাই লিখিব দিছে আমাক এই দুটা, আমাক এটা আৰ্হি দি দিছে। ইয়াত পাঠটোতে আছে যে 10 আঙুলিৰে খায় কিন্তু বুঢ়াই হেচুকিলিহে যায়, গতিকে এইবিলাক কেতিয়াবা ভাৱ বহলাই বুলি লিখা বুলি আহে, 2 নম্বৰ থাকে। সো এইটোৰ অৰ্থ আমি প্ৰথমে আমাক এটা দি দিছে যে এইটোৰ অৰ্থ কি, যে 10 আঙুলিৰে খায় কিন্তু বুঢ়াই হেচুকিলিহে যায়, গতিকে ভাত এগৰা খাবলৈ হলে যা যোগাৰ কৰাৰ পৰা মুখ লৈ নিয়ালৈকে হাতৰ গোটেইকেইটা আঙুলিৰ প্ৰয়োজন হয়, কিন্তু খাবৰ বাবে বুঢ়া আঙুলিৰে মুখৰ ভিতৰলৈ ঠেলিবলগীয়া হয়। বুঢ়া আঙুলি অবিহনে ভাত খোৱা কামটো সহজ নহয়। ঠিক তেনেদৰে কোনো এটা কাম সুকলমে সম্পন্ন হবৰ বাবে পৰিয়াল বা সমাজৰ এজন জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ প্ৰয়োজন হয়। সেই জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিজনে দিহা পৰামৰ্শ দি বা আগভাগ লৈ কাম এটা সম্পূৰ্ণ হোৱাত সহায় কৰে। ঠিক একেদৰে আমাক এইবাৰ দিছে ক নম্বৰ, যে সহজ কাৰ্যৰ সহজ ফল, অসহজ কাৰ্যৰ অসহজ ফল, এইবিলাক পৰীক্ষাটো আহে।
আৰু 2 নম্বৰ ৰাইজে নখ জোকাৰিলে নৈ বয় গতিকে ভাব বহলাই লিখা বুলি আহে পৰীক্ষা 2 নম্বৰকে থাকে সো আমি ক আৰু খ এতিয়া উত্তৰটো আমি এতিয়া চাই লওঁ এতিয়া ক নম্বৰ যেটো প্ৰশ্ন দিছে এইটো আমি প্ৰথমত উত্তৰ কৰি লওঁ ক নম্বৰ প্ৰশ্ন দিছে যে হস কাৰ্যৰ হস ফল অহস কাৰ্যৰ অহস ফল মানে সৎ কাম কৰিলে সৎ ফল পোৱা যায় আৰু অসৎ কৰিলে অসৎ সো আমি উত্তৰটো কৰিম যে মানুহে কৰ্ম অনুযায়ী তাৰ ফল পায় বা লাভ কৰে এইটোৱে সমাজত চলি থকা নিয়ম এই নিয়ম আদি কালৰ পৰাই আজিলৈকে চলি আছে আৰু ভৱিষ্যতলৈও চলি থাকিব একেদৰে মানুহে হস কৰ্মৰ পৰা হস ফল আৰু অহস কৰ্মৰ পৰা অহস বা বেয়া ফল লাভ কৰাটো পূৰ্বৰে পৰা আজিলৈকে চলি থকা নিয়ম হেয়ে সমাজৰ কোনো লোকে এনে কোনো কাম কৰা উচিত নহয় যিটো কাম সমাজৰ কৰা জনৰ পক্ষে হিতকাৰী নোহোৱাৰ দৰে নিজৰ পক্ষেও হিতকাৰী নহয় সদায় মানুহে কৰ্ম কৰোতে এই কথা মনত ৰাখিবহে কৰ্মত প্ৰবৃত্ত হ'ব লাগে যে সৎ কৰ্মলৈ নিজলৈ সজুজ অনাৰ দৰে অসৎ কৰ্মলৈ নিজলৈ বদনাম বা কুসহ্যহে আনে আৰু লাষ্ট দিম যে সুকৰ্মৰ জৰিয়তে নিজৰ লগতে সমাজৰ উন্নতি সাধন কৰাটোহে ব্যক্তিৰ মূল উদ্দেশ্য হোৱা উচিত এতিয়া খ নম্বৰ দিছে আমাক যে ৰাইজে নখ জোকাৰিলে নৈ বয় আমি উত্তৰ কৰিম যে নদী পানী টোপালৰ সমষ্টি ক্ষুদ্ৰত পানীৰ মণিকা মিলিত হৈ একোট পানীৰ টোপাল আৰু পানীৰ টোপালৰ সমষ্টিয়ে নদী হৈ বৈ যায় সাগৰ মহাসাগৰে ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাৰে বৃহৎ আকাৰ মাথো ইয়াৰ অৰ্থ হ'ল ক্ষুদ্ৰ বস্তুৰ পৰাই বৃহৎ বস্তুৰ সৃষ্টি হয় ইয়াকে কোৱা হয় ঐক্য শক্তি বৃহৎ শক্তি আমাৰ আঙুলিৰ নখৰ আগত সামান্য পৰিমাণৰ পানীহে উঠিব পাৰে কিন্তু এখন ৰাইজৰ বা অগণন লোকৰ নখৰ আগত উঠা পানীৰো নৈৰ সৃষ্টি কৰিব পাৰি অৰ্থাৎ ৰাইজ ঐক্যবদ্ধ হৈ যি বৃহৎ শক্তি হৈ উঠে সেই শক্তিৰে কৰিব কোৱাৰা কাম একো নাই বা কৰিব নোৱাৰা হ'ব ঠিক আছে ইয়াত নোৱাৰা শক্তিৰে কৰিব নোৱাৰা দিবা ইয়াত নোৱাৰা কাম একো নাই এই অৰ্থতে কথাষাৰ কোৱা হৈছে ঠিক আছে এতিয়া আমাক দিছে জ্ঞান সম্প্ৰসাৰণত যে জানো অহা বুলি দিছে কি কৈছে যে জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীত চলচ্চিত্ৰ বিষয়ক শিক্ষা গ্ৰহণ কৰিছিল গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাই কত চলচ্চিত্ৰ বিষয়ক শিক্ষা গ্ৰহণ কৰিছিল গতিকে জাৰ্মানীত এনসাৰটো হ'ব জাৰ্মানীত অসমলৈ আহি জয়মতী কথা ছবিখন নিৰ্মাণ কৰোতে তেওঁ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল বিশেষকৈ নাৰী শিল্পী নিৰ্বাচনৰ ক্ষেত্ৰত বহু অসুবিধা পাইছিল কাৰণ সেই সময়ৰ সমাজখন আছিল অতি ৰক্ষণশীল বোলছবিৰ তিনিটা মূল চৰিত্ৰ জয়মতী ডালিমী আৰু পাটমাদৈৰ বাবে উপযুক্ত অভিনেত্ৰী বিচাৰি নোপোৱাত তেওঁ চিন্তিত হৈ কাকতত বিজ্ঞাপন দিছিল এই কথা গম পাই ডিম্ব গোহাঁই নামৰ এজন ব্যক্তিয়ে তেওঁৰ সম্বন্ধীয়া ভনীয়েক বাইদেউ সন্ধিকৈৰ ফটো তুলি পঠাই দিছিল ফটোখন দেখি জ্যোতিপ্ৰসাদ আগৰৱালাই ছোৱালীজনীক জয়মতী কুঁৱৰীৰ চৰিত্ৰত অভিনয় কৰাবলৈ লৈ আহিবলৈ কৈছিল গতিকে গোহাঁই আইদেউ সন্ধিকৈক লৈ আহি চিনেমাত অভিনয় কৰাইছিল বহুতো বস্তু আছে কেনেকৈ চিনেমাটোত কেনেকৈ অভিনেত্ৰী আছিল সেইবিলাকৰ বিষয়ে তাৰপিছত দিছে আমাক জয়মতী কথা ছবিখনৰ আন কেইজনমান অভিনেতা অভিনেত্ৰী হল ফুনু বৰুৱা মোহিনী ৰাজকুমাৰী স্বৰ্গজ্যোতি বৰা মনোভিৰাম বৰুৱা ফণী শৰ্মা স্নেহ চন্দ্ৰ বৰুৱা নৰেন বৰদলৈ ৰাণা বৰুৱা শামসুল হক ৰাজেন বৰুৱা পুতুল হক প্ৰতাপ বৰুৱা ৰাজকুমাৰী গোহাঁই সুবৰ্ণ ৰেখা শইকীয়া ললিত মোহন চৌধুৰী বনমালা দাস প্ৰফুল্ল চন্দ্ৰ বৰুৱা কমলা প্ৰসাদ আগৰৱালা আদি গতিকে এইটো পাঠত এইটো যেটো কথা ছবি আছিল জয়মতী হেত কোনে অভিনয় কৰিছিল বা কেনেকৈ অভিনেত্ৰী আহিছিল সেইবিলাকৰ বিষয়ে ইয়াত উল্লেখ কৰা আছে ঠিক আছে এতিয়া 12 নম্বৰ প্ৰশ্নটো দিছে আমাক যে আইদেউ সন্ধিকৈৰ বিষয়ে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি লিখা গতিকে আইদেউ সন্ধিকৈৰ বিষয়ে আমাক লিখিব দিছে সো গতিকে আমি 8 নম্বৰ 12 নম্বৰটো এতিয়া আমি উত্তৰটো চাই লওঁ
12 নম্বৰ প্ৰশ্ন দিছে যে আইদেউ সন্দিকৈৰ বিষয়ে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি লিখা। আমি উত্তৰ কৰিম যে আইদেউ সন্দিকৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথমখন অসমীয়া কথাছবি জয়মতীৰ নাম ভূমিকাত ভাও লোৱা অভিনেত্ৰী আছিল। সেই সময়ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে তেওঁৰ কথাছবিৰ অভিনেতা অভিনেত্ৰী বিচাৰি ফুৰিবলগীয়া হৈছিল। বিশেষকৈ মহিলা অভিনেত্ৰী বিচাৰি পোৱাটো টান আছিল। ডিম্ব গোহাঁইৰ সাহায্যত জ্যোতিপ্ৰসাদে আইদেউ সন্দিকৈক লগ পাইছিল। তাৰপিছত লিখিম যে আইদেউ সন্দিকৈৰ জন্ম হৈছিল গোলাঘাট জিলাৰ পানীদিহিঙীয়া গাঁৱত। জন্মৰ তাৰিখ 1920 চনৰ 10 এপ্ৰিল। পিতৃ নীলাম্বৰ সন্দিকৈ আৰু মাতৃ মালক্ষী সন্দিকৈ। আইদেউৰ লেখা পঢ়া নাছিল। কথাছবিত অভিনয় কৰাৰ বাবেই তেওঁ আজীৱন অবিবাহিত হৈ থাকিবলগীয়া হয়। চৰকাৰে পলমকৈ তেওঁক মাহে 1000 টকাৰ পেঞ্চন দিছিল। 2002 চনৰ 17 ডিচেম্বৰত গোলাঘাটৰ কমাৰ গাঁৱত তেওঁৰ মৃত্যু হয়। এতিয়া 13 নম্বৰ প্ৰশ্ন দিছে আমাক যে শব্দজালখন মনোযোগেৰে চোৱা আৰু তাৰ পৰা অৰ্থপূৰ্ণ শব্দ বিচাৰি তলত দিয়া খালী ঠাইসমূহ পূৰ কৰা। প্ৰয়োজন হ'লে পাঠৰ সহায় ল'বা বুলি কৈছে। পাঠৰ সহায় ল'ব। প্ৰয়োজন নহয়, মই আছো নহয়। প্ৰথমত যেটা আমাক দিছে যে পুৰাণ সম্বন্ধীয়, গতিকে পুৰাণ সম্বন্ধীয় কি হ'ব? পৌৰাণিক হ'ব। ঠিক আছে, গতিকে যি যেনেকুৱা থাকিব এইটো উলটা পালটাকে আছে, গতিকে এক কথা নাই, আমি এনচাৰটো আমি ওলাই ল'ম। পুৰাণ সম্বন্ধীয় আমি এনচাৰটো লিখিম পৌৰাণিক। ঠিক আছে, গতিকে তলত এইফালে লিখি দিওঁ পৌৰাণিক। পয়কাৰ পৌ ৰা মূৰ্ধন্যয়কাৰ নি আৰু ক পৌৰাণিক। গতিকে ইয়াতে আছে পয়কাৰ পৌ ৰা মূৰ্ধন্যয়কাৰ নি আৰু ক। দেখিছা? তাৰপিছত ইতিহাস সম্পৰ্কীয়, গতিকে ইতিহাস সম্পৰ্কীয় হ'লে ঐতিহাসিক বুলি হ'ব। গতিকে ঐতিহাসিক লিখিম ইয়াত ঐতিহাসিক। ঠিক আছে, তাৰপিছত গুৰুৱে আশীৰ্বাদ কৰি দিয়া ফুল, গতিকে গুৰুৱে আশীৰ্বাদ কৰি দিয়া ফুল কি হয়? নিৰ্মালী। গতিকে নিৰ্মাৰেপ লয়শিকাৰ লি নিৰ্মালী। ইয়াতে বিচাৰিলে পাবা, যেনেকৈ ঐতিহাসিক তাৰপিছত ছয়কাৰ চি আৰু ক ঐতিহাসিক। আকৌ নিৰ্মালী, নিৰ্মালীটো ইয়াত পাবা। নিৰ্মালী কত গ'ল? নয়শিকাৰ নি, তাৰপিছত মই ৰেপ নিৰ্মা লয়শিকাৰ লি নিৰ্মালী। ঠিক আছে, ওলটা পালটাকে আছে। আকৌ 100 বছৰ বিয়পাকাল, গতিকে 100 বছৰ বিয়পাকালক কি কয়? শক বুলি কয়। শ আৰু ক শক। তাৰপিছত বহুদূৰ যি, গতিকে যিটো বহুদূৰ সেইটো আমি সুদূৰ বুলি কওঁ। সুদূৰ মানে বহুদূৰ, সুদূৰ। ঠিক আছে, সুদূৰ দীৰ্ঘকাৰ হ'ব ইয়াত সুদূৰ। ঠিক আছে, ছয়শিকাৰ সু, সু দশিকাৰ দূৰ আৰু পেটকাৰ দূৰ, সুদূৰ। ইয়াত দীৰ্ঘকাৰ দিবা সুদূৰ। হা, ইয়াত আকৌ লিখি দিওঁ সুদূৰ। ঠিক আছে, গতিকে এইটো হৈছে এইটো সুদূৰ। এতিয়া আমাক দিছে প্ৰকল্প। প্ৰকল্পত দিছে 14 নম্বৰ প্ৰশ্ন যে দুজনীয়া গোটত বিভক্ত হৈ এজনে আনজনৰ পৰিচয়, অভিৰুচি, দৈনিক ৰুটিন, ভৱিষ্যতে কি হ'ব খোজে আদি বিভিন্ন দিশৰ প্ৰশ্ন সুধি এটি সাক্ষাৎকাৰ লোৱা। গতিকে তোমালোকৰ যিবিলাক আছা, তোমালোকে বন্ধু বান্ধৱী মিলি তোমালোকে এজনে আনজনক সুধিবা তুমি ভৱিষ্যতে কি কৰিবা বুলি, যে মই ডক্টৰ হ'ম, মই টিচাৰ হ'ম, মই শিক্ষক হ'ম, মই এইটো হ'ম সেইবিলাকৰ বিষয়ে। ঠিক আছে, তাৰপিছত 15 নম্বৰ প্ৰশ্ন কৈছে যে এইটো পৰীক্ষাৰ কাৰণে নহয়, এনে জাষ্ট কৰিব দিছে। 15 নম্বৰ যে তোমালোকৰ অঞ্চলৰ কোনো খেতিয়ক, শিল্পী, সাহিত্যিক বা অন্য যিকোনো ক্ষেত্ৰত পাৰদৰ্শিতা থকা এগৰাকী ব্যক্তিৰ সাক্ষাৎকাৰ লৈ বা সাক্ষাৎকাৰ কেনেকৈ ল'বা তাৰ এটি আৰ্হি প্ৰস্তুত কৰি শিক্ষকক দেখুওৱা আৰু সাক্ষাৎ গ্ৰহণ কৰি শ্ৰেণীকোঠাত পঢ়ি শুনোৱা। গতিকে যিকোনো এজন খেতিয়ক বা শিল্পী, খেতিয়কক ধৰি লোৱা, তোমালোকৰ ওচৰত ধৰি লোৱা এজন খেতিয়ক আছে, খেতিয়কক গৈ সুধিবা আপুনি খেতিয়ক কাম কৰে বা কিমান বিঘা মাটি আপুনি খেতি কৰে, কি কি খেতি কৰে, ধান খেতি কৰে, এনে সৰিয়হ খেতি কৰে, এনে বিভিন্ন ধৰণৰ শাক চব্জি কৰে, আকৌ কেনেকুৱা ধৰণৰ মুনাফা হয় বা কি কি সাৰ দিবলগীয়া হয়, সেইবিলাকৰ বিষয়ে তোমালোকে প্ৰশ্ন সুধিব পাৰা। গতিকে এই 14 আৰু 15টো নালাগে, এতিয়া 16 নম্বৰটো লাগিব। গতিকে 16 নম্বৰটো আমি উত্তৰটো কৰি লওঁ। 16 নম্বৰ প্ৰশ্ন, তোমালোকে শ্ৰেণীকোঠাত জয়মতী ছবিখন উপভোগ কৰি ছবিখনৰ বিষয়ে আলোচনা কৰা। আমি উত্তৰ কৰিম
যে জয়মতীখনেই প্ৰথম অসমীয়া কথাছবি। আহোম ৰাজকোঁৱৰ গদাপাণিৰ পতিব্ৰতা পত্নী জয়মতী কুঁৱৰী ল'ৰা ৰজাই আহোম ৰাজকোঁৱৰ গদাপাণিক অংগচ্যুত কৰাবলৈ তেওঁৰ বিষয়াসকলক গদাপাণিক ধৰাই নিবলৈ নিৰ্দেশ দিছিল। সেয়ে সতী জয়মতীয়ে তেওঁৰ স্বামীক ৰক্ষা কৰিবলৈ গদাপাণিক অনেক কাকূতি মিনতি কৰি পলুৱাই পঠিয়াইছিল। ইফালে ৰজাৰ পালি পহৰীয়াই গদাপাণিক বিচাৰি নোপোৱাত ৰজাই গদাপাণিৰ পত্নীকে ধৰি নিছিল আৰু গদাপাণিৰ খবৰ নিদিয়া বাবে জেৰেঙা পথাৰত ৰাজ আদেশত জয়মতীয়ে নানা শাস্তি খাই 14 দিনৰ মূৰত প্ৰাণত্যাগ কৰিছিল। এইটোৱে আছিল জয়মতী কথাছবিৰ কাহিনী। কাহিনীটোৰ ভিত্তিত লক্ষীনাথ বেজবৰুৱাই তেওঁৰ জয়মতী কুঁৱৰী নাটকখনৰ ৰচনা কৰিছিল আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে বেজবৰুৱাৰ কাহিনীটোৰ আধাৰতে জয়মতী কথাছবিখনৰ নিৰ্মাণ কৰিছিল। তাৰপিছত লিখিম যে সেই সময়ত অসমত কথাছবি নিৰ্মাণ কৰাৰ পৰিৱেশ নাছিল। ইয়াৰ লগতে কোনেও অসমত বোলছবি কৰাৰ কথা ভাবিবই পৰা নাছিল। জ্যোতিপ্ৰসাদে অশেষ কষ্ট কৰি অভিনেতা অভিনেত্ৰী বিচাৰি উলিয়াই ভেলাগুৰি চাহ বাগিচাত অস্থায়ী ষ্টুডিঅ' নিৰ্মাণ কৰি ছবিখন নিৰ্মাণ কৰিছিল। 1935 চনৰ 10 মাৰ্চত এই কথাছবিখন কলিকতাৰ ৰাওনাক প্ৰেক্ষাগৃহত লক্ষীনাথ বেজবৰুৱাই প্ৰথম দৰ্শনীটোত উদ্বোধন কৰিছিল। 16 নম্বৰৰ আমি উত্তৰখিনি ধুনীয়াকৈ কৰিলোঁ। মই আশা কৰিছোঁ তোমালোকে এইটো বুজি পাইছা। এতিয়া নেক্সট পাৰ্টটো আছে আমাৰ কি আৰু নাই এইফালে নালাগে। নেক্সট পাৰ্টটো আছে আমাৰ পাঠ 11 মাইনুৰ টনচিলাইটিছ। গতিকে এইটো ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে ক্লিক কৰি চাব পাৰিবা। চ' মই তোমালোকক কৈছোঁ যে পাৰ্টটো এবাৰ মই তোমালোকক বুজাই দিম, ঠিক আছে। চ' বুজাই দিম, সেইকাৰণে মই পাৰ্টটো এবাৰ মই পঢ়ি তোমালোকক বুজাই দিম, কিয়নো কিছুমানৰ ডাউট থাকিব পাৰে। যেনেকৈ এইখিনি আমি যি পাৰ্টটো পঢ়োঁ, যিকোনো পাৰ্ট আমি এইখিনিতে সববিলাক বস্তু আমাৰ লুকাই থাকে, ঠিক আছে। যেনেকৈ কৈছে যে জয়মতী প্ৰথম অসমীয়া কথাছবি, ঠিক আছে। প্ৰথম অসমীয়া কথাছবি যদি প্ৰশ্ন হয় এইটো এনচাৰ হ'ব জয়মতী। জ্যোতিপ্ৰসাদ আগৰৱালাই লক্ষীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী শীৰ্ষক নাটকখনৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰিছিল। 1935 খ্ৰীষ্টাব্দৰ 10 মাৰ্চত কলিকতাৰ ৰাওনাক প্ৰেক্ষাগৃহত জয়মতীৰ প্ৰথম দৰ্শনী আয়োজন কৰা হৈছিল। ছবিখন উদ্বোধন কৰিবলৈ আহোঁতে বেজবৰুৱাৰ এই সাক্ষাৎকাৰটো নৰেন্দ্ৰনাথ বৰদলৈয়ে বা নৰেন বৰদলৈ যি আছে তোমালোকৰ নৰেন্দ্ৰনাথ বৰদলৈ দিলেও একো কথা নাই, ঠিক আছে। নৰেন্দ্ৰনাথ বৰদলৈয়ে লৈছিল। এই পাঠটিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে প্ৰথম অসমীয়া কথাছবিৰ পটভূমিৰ আভাস পোৱাৰ উপৰি সাক্ষাৎকাৰ পঠনৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া চাবা প্ৰথমে কি কৈছে। নৰেন বৰদলৈ কৈছে, আপুনি সুদূৰ সম্বলপুৰৰ পৰা অকল জয়মতী ফিল্মৰ উদ্বোধন কৰিবলৈকে আহিছিল নে কলিকতাত আপোনাৰ আন কিবা কাম আছে? গতিকে নৰেন বৰদলৈয়ে আমাৰ লক্ষীনাথ বেজবৰুৱাক এইটো কথা সুধিছে। তেতিয়া লক্ষীনাথ বেজবৰুৱা মাথোন জয়মতী ফিল্মৰ উদ্বোধন কাৰ্য কৰিবলৈহে আহিছিল, আন একো কাম নাছিল। চিত্ৰলেখা মুভিটোন কোম্পানীৰ গৰাকীৰ নিমন্ত্ৰণ পত্ৰ পায়েই তেতিয়াই মই আহিবলৈ ঠিক কৰিলোঁ। অসমত অসমীয়াৰ দ্বাৰাই আগে নোহোৱা নোপোজা এনে এটা কাৰ্য চাবলৈ মোৰ বৰ হেঁপাহ হৈছিল। গতিকে পাঠৰ ভিতৰত কিছুমান প্ৰশ্ন আহে ভিতৰৰ পৰা, সেইখিনিও মই তোমালোকক কৈ দিম, ঠিক আছে, পাঠটো পঢ়ি যাওঁতে। তাৰপিছত কৈছে যে তাৰ উপৰি জয়মতী ফিল্মৰ ভেটিত মোৰ জয়মতী কুঁৱৰী নামৰ নাটখন, সেইটোৰ কাৰণেও মোক বৰকৈ টানিলে, ঠিক আছে। এতিয়া নৰেন বৰদলৈয়ে কৈছে যে জয়মতী ফিল্ম চাই আপোনাৰ ইয়ালৈ অহা পৰিশ্ৰম সাৰ্থক হল বুলি ভাবেনে? তেতিয়া লক্ষীনাথ বেজবৰুৱা কৈছে যে নিশ্চয় সাৰ্থক হল বুলি ভাবিছো। নহাহেঁতেন মোৰ মনত এটা দুখ লাগি গলহেঁতেন। মুঠতে কওঁ, জয়মতী ফিল্ম চাবলৈ শদিয়ালৈকে যাবলগীয়া হোৱাহেঁতেনো গলোহেঁতেন, তথাপি দুখ যেন নাভাবিলোহেঁতেন। এতিয়া নৰেন বৰদলৈয়ে কৈছে যে গোটেই ফিল্মখন চাই আপোনাক কিটো কথাই বিশেষকৈ মনত সাজ বহুৱালে? তেতিয়া লক্ষীনাথ বেজবৰুৱাই কৈছে যে যি কালৰ ঘটনা আৰু কাৰ্যচিত্ৰ ফিল্মখনে প্ৰকাশ কৰিছে সেইবোৰ চাইলাক সেই কালৰ যেন লাগে। ভাৰতৰ নানা ঠাইত আন ভাৰতীয় ভাষাত ঐতিহাসিক আৰু পৌৰাণিক ঘটনা আৰু কাৰ্যৰ সবাক চিত্ৰ মই দেখিছো। আন নালাগে এই কলিকতাতে
আগে বাংলা আৰু হিন্দী ভাষাত তেনে ফিল্ম দেখিছো, কিন্তু সেইবোৰে মোৰ মনত সেই পুৰণি কালপযোগী পাৰিপাৰ্শ্বিক অৱস্থা এনেদৰে সৃষ্টি কৰিব পৰা নাছিল। দ্বিতীয় কথাত মনত লাগিছে যে আগে কেতিয়াও ফিল্ম নেদেখা বা ফিল্মৰ অৰ্থে ভাও নিদিয়া অসমীয়া মতা আৰু তিৰোতাই কিছুমান একেবাৰে গাঁৱলীয়া এনে সুন্দৰকৈ এই জয়মতী ফিল্মত ভাও দিবলৈ কেনেকে পাৰিলে। দুজনী এজনী ভাৱৰীয়ানীক এতিয়া হলিউডৰ ফিল্ম ষ্টাৰৰ শাৰীত বহুৱাব পাৰি। মুঠতে ক'ব পাৰি যে জয়মতী ফিল্মৰ ভাৱৰীয়ানীয়ে সপ্তদশ শতিকাৰ অসমক এই ফিল্মত পুনৰ জীৱন দি তুলি দেখুৱালে। এতিয়া নৰেন বৰদলৈয়ে কৈছে যে কাৰ ভাও আটাইতকৈ ভাল হৈছিল বুলি আপুনি ভাবে। তেতিয়া লক্ষীনাথ বেজবৰুৱাই কৈছে নিশ্চয় ডালিমীৰ। মোৰ নাটকখনৰ গতিকে কাৰ ভাও ভাল আছিলে জয়মতীত, গতিকে এনচাৰটো হ'ব ডালিমীৰ। ঠিক আছে, লক্ষীনাথ বেজবৰুৱাৰ মতে যে নিশ্চয় ডালিমীৰ। মোৰ নাটকখনৰ সৰহভাগ মানুহ আৰু তেওঁলোকৰ চৰিত্ৰ ঐতিহাসিক, কিন্তু ডালিমী সম্পূৰ্ণৰূপে মোৰ মানস প্ৰতিমা। এইটো আমি প্ৰশ্নটো পাইছো। মই কেতিয়াও ভবা নাছিলো যে ডালিমীক মোৰ মনস্পটৰ বাহিৰে কেতিয়াবা জনমত দেখিবলৈ পাম, কিন্তু জয়মতী ফিল্মৰ ডালিমীয়ে মোৰ সপোন দিঠক কৰিলে। মোৰ মন চিত্ৰপটত থকা সেই অঞ্চল সৰল আনন্দময়ী প্ৰকৃতিৰ জীয়ৰী 11 বছৰীয়া ডালিমীক মই ফিল্মত শৰীৰে পখিলাটিৰ দৰে উৰি ফুৰা দেখিলো। যিটি ছোৱালীয়ে জয়মতী ফিল্মত মোৰ মানস প্ৰতিমা ডালিমীক মোৰ চকুৰ আগত থিয় কৰি দিলে। সেই ভাৱৰীয়ানী ছোৱালীটিক মই লগ পালোহেঁতেন, তাইৰ মূৰত হাত দি আশীৰ্বাদ দিলোহেঁতেন। আশা কৰো চিত্ৰলেখা মুভিটনৰ গৰাকীয়ে মোৰ আশীৰ্বাদ নিৰ্মালী ফুলপাহি তাইৰ খোপাৰ বনফুলৰ একাশে গুজি দিব। নৰেন বৰদলৈয়ে কৈছে যে সেই কালত আহোম ৰাজ্যত চলা কলা কৌশল, ঘৰ বাৰী সজোৱাৰ গড় গতি, সাজপাৰ, সামাজিক আচৰণ আদি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে হুবহুকৈ ফিল্মত দেখুৱাব পাৰিছেনে। তেতিয়া লক্ষীনাথ বেজবৰুৱাই কৈছে যে মোৰ মনেৰে এইবোৰ বিষয়ত জ্যোতিপ্ৰসাদ ভালেখিনি কৃতকাৰ্য হৈছে। অৱশ্যে তত অলপ চলপ ক্ৰুটি থকাটো চকুত পৰিলেও তাক ধৰিব লগা নহয়, কাৰণ সি অতি সামান্য। নৰেন্দ্ৰ বৰদলৈয়ে কৈছে যে ফিল্মখন আপুনি কোৱাৰ দৰে আশাতীত ৰূপে ভাল হোৱাৰ বাবে আপুনি ঘাইকৈ কাৰ শলাগ লয়। তেতিয়া লক্ষীনাথ বেজবৰুৱাই কৈছে যে জ্যোতিপ্ৰসাদ বোপাৰ তেওঁৰ তিনিটা বস্তু আছে, হাতত ধন, মূৰত শিক্ষা আৰু সুকুমাৰ শিল্পকলাৰ জ্ঞান। অৱশ্যে তেওঁৰ লগৰীয়াসকললৈকো যে মই শলাগৰ ভাগ থোৱা নাই এনে নহয়। তেওঁলোকৰ সহযোগিতা এহাচুদীয়াভাৱে নথকাহেঁতেন জ্যোতিপ্ৰসাদ 10 গুণে সৰহ পাকৈত হোৱাহেঁতেনো তেওঁ কাৰ্য সিদ্ধি কৰিব নোৱাৰিলেহেঁতেন। আমাৰ কথাতে কয় 10 আঙুলিৰে খায়, কিন্তু বুঢ়া হেচুকলিহে যায়। জ্যোতিপ্ৰসাদ বুঢ়া আঙুলি। গতিকে আমি এইটো বিষয় পাইছো পাৰ্টটোৰ লাষ্টত। এতিয়া নৰেন বৰদলৈয়ে কৈছে যে অসমত ফিল্ম ইণ্ডাষ্ট্ৰী সম্বন্ধে আপোনাৰ কি মত। ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মত, আপোনাৰ মত জানিব খোজো। গতিকে ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মত, এইটো ইম্পৰ্টেণ্ট আছিলে। আমি উত্তৰ কৰিম, বা যিটো লক্ষীনাথ বেজবৰুৱাই কৈছে সেইটো আমাৰ উত্তৰ হিচাপে হ'ব। যে লক্ষীনাথ বেজবৰুৱাই কৈছে যে পৃথিৱীৰ আন দেশত ফিল্মৰ যি কৰ্তব্য আৰু তাৰ যি ফলাফল অসমতো কম বেছি তেনেই। ৰেল বিজুলী ডাক, আকাশী বিমান আহিছে থাকিও যাব, সেইবোৰৰ দৰে ফিল্মো থাকি যাব, আৰু সেইবোৰ নহলে মানুহৰ নচলাৰ দৰে কালত ইও নহলে আমাৰ নচলা হ'ব। আকাশী বিমানক ওপৰৰ পৰা বোমা পেলোৱাত মাথো ব্যৱহাৰ কৰি তাৰ ফল যেনে বিপাৰ্য। ফিল্মৰ বিষয়েও তেনে কথাই, সৎ কাৰ্যৰ সৎ ফল, অসৎ কাৰ্যৰ অসৎ ফল। শেষত এইটোৱে তোমাক কৈ থওঁ, জয়মতী ফিল্ম জ্যোতিপ্ৰসাদ আগৰৱালা বোপাৰ প্ৰথম উদ্যম। তাৰ টেকনিক ইত্যাদিত অনেক ত্ৰুটি ৰৈ গৈছে।
তাৰ কাৰণ ঘাইকৈ কলিকতাৰ কোনো এটা ষ্টুডিঅ'ৰ ভিতৰত ফিল্মখনৰ কিছুমান বিষয়ৰ জীৱনদান নকৰি অসমৰ মুকলি আকাশৰ তলত সেই কাৰ্য কৰাৰ বাবে। অৱশ্যে ষ্টুডিঅ'ৰ ভিতৰত তেনে কাৰ্য যেনেকৈ সুবিধা অসুবিধা দুয়োটাই আছে, মুকলি আকাশৰ তলতো তেনে সুবিধা অসুবিধা দুয়োটা আছে। সেইবোৰ বহলাই কবৰ আৱশ্যক নাই। আগৰৱালাই সেইবোৰ নিশ্চয়কৈ ভালকৈ বুজিছে। তেতিয়া আৰু কৈছে যে শেষত জ্যোতি বোপাইক মই 2 হাত তুলি অন্তৰেৰে সৈতে আশীৰ্বাদ দিওঁ তেওঁ যেন এই ফিল্মতে ভালকৈ লাগি থাকি দিনক দিনে উন্নতি সাধন কৰে। তেওঁৰ প্ৰথম উদ্যমত তেওঁ নিশ্চয় আশাতীৰূপে কৃতকাৰ্য হৈছিল। কেঁচামালেৰে তেওঁ মুখৰোচক খাদ্য প্ৰস্তুত কৰি প্ৰশংসা ভাজন হৈছে। তেওঁ যদি এই ফিল্মৰ কাৰ্য আজি হাতত নললেহেঁতেন কমপক্ষে আৰু 20 বছৰৰ ভিতৰত সি হৈ নুঠিলেহেঁতেন বুলি মোৰ বিশ্বাস। তেওঁৰ জয়মতী ফিল্মে টোপনিত লালকাল হৈ পৰি থকা অসমক নিশ্চয় জগাব। আমাৰ কোনোৱে কলিকতীয়া হৈ বা বিলাতলৈ গৈ হলিউডৰ ফিল্ম পিকচাৰেৰে সৈতে জয়মতী ফিল্ম ৰিজাই তাক নিন্দা কৰিবলৈ যায় তেন্তে ইংৰাজী সাহিত্য দেখি আজিকালিৰ অসমীয়া সাহিত্যক নিন্দা কৰিবলৈ যোৱা যেন হ'ব। তাৰপিছত কৈছে যে গৰুণ্ডৰ উৰাও দেখি টিপচিয়ে যদি ভাবে যে মই তেনেকৈ উৰিব নোৱাৰো, যেতিয়া টিপচি উৰাও মাৰে লোকৰ হাঁহিতাৰ পাত্ৰ নহওঁ, তেন্তে টিপচিয়ে ভুল কৰিব। প্ৰকাণ্ড বৰগছজোপাৰ গুটি এটি সৰিয়হ এটাৰ সমান। গতিকে কোনো এটা বস্তুক বা কোনো এটা কামক দেখি যে ভয় খাব নালাগে সেইটো কথাত বুজাইছে। যে ভাৱ বহলাই যদি লিখিব আহে ভাৱ বহলাই যে প্ৰকাণ্ড বৰগছজোপাৰ গুটি এটি সৰিয়হ এটাৰ সমান। গতিকে এইটোৰ কথা এইটো বুজাইছে যে যিকোনো কাম এটা আছে সেইটোলৈ লাজ পাই লাভ নাই, সেইটো কৰিব লাগে। ঠিক আছে, কিয়নো প্ৰকাণ্ড যিটো বৰগছ থাকে ইয়াৰ গুটি কিন্তু ইমান ডাঙৰ গছজোপা কিন্তু ইমান ডাঙৰ, কিন্তু গুটিবিলাক কিন্তু সৰু সৰু। ঠিক আছে, সেয়েহে বৰগছ প্ৰাণ আৰু পূৰ্বাৱস্থা। লোকৰ কাম ক্ৰিটিচাইজ কৰাটো বৰ উজু, কিন্তু তেনে কাম নিজে কৰাটো বৰ টান। বন্ধুভাৱে সহানুভূতিৰে কুৰুটি দেখুৱাটো এটা কথা আৰু বৃদ্ধ ভাৱপন্ন হৈ ক্ৰিটিচাইজ কৰাটো আন জাতৰ কথা। এতিয়া আমাক কৈছে যে আজিলৈ ইয়াকে মাথো কওঁ, যোৱা জয়মতী ফিল্মত হাতত লৈ চিত্ৰলেখা মুভিটোন কোম্পানী অসমলৈ যোৱা সতী জয়মতীৰ পবিত্ৰ কীৰ্তি কাহিনীৰে জয়সাগৰৰ পাৰত নতুন জয়দৌল স্থাপন কৰাগৈ। অসমৰ আইটিসকলে কাষত মংগল কলহ লৈ মুখেৰে জয়মতীৰ অমৰ কীৰ্তিৰ নাম গাই সেই সাগৰৰ পৰা পানী তুলি আনি সেই সৌদৌলৰ ভিতৰত স্থাপিত দেৱী প্ৰতিমাৰ মূৰত ঢালি জয়মতীক নোৱাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে অকল অসম কিয় গোটেই পৃথিৱীৰ সতীসকলক জয়মতীৰ প্ৰদীপ্ত গৌৰৱৰ উদাহৰণেৰে অনুপ্ৰাণিত কৰক। এই বুঢ়াৰ এই আশা পূৰ্ণ হ'বনে নহয় ঈশ্বৰে জানে। বাছ এইখিনিয়ে আছিলে। ঠিক আছে, পাৰ্টটো বুজি পালানে? আৰু এইখিনি বস্তু কিন্তু ইম্পৰ্টেণ্ট আছিলে, এইটো মই কৈ দিছোঁ। এতিয়া নেক্সট ভিডিঅ' ডেছক্ৰিপশ্যনত দি আছে। নেক্সট ভিডিঅ' আমি মাইনুৰ টনচিলাইটিছ পঢ়িম। ঠিক আছে, ডেছক্ৰিপশ্যনত দি আছে আৰু প্লে লিষ্ট বনাই দিয়া আছে তোমালোকে ক্লাছ 6ৰ অসমীয়াৰ বাবে। আজিলৈকে আহোঁ, বাবেৰিকা।